দুপৰীয়া ভাত আঞ্জা বনাই আছোঁ। কি বনাইছোঁ দেখাওঁ। এইখিনি কোমোৰা মাছ বনাইছোঁ আৰু এইখিনি কলডিলৰ এয়া ভাজি এটা বনাইছোঁ, ড্ৰাই ভাজি। আৰু এইখিনি মোৰ সেয়া একেই মাছ নিদিয়াকৈ বনাইছোঁ। যিহেতু মই নিৰামিষ খাই আছোঁ, জুবিনক ন্যায় নিদিয়া নিৰামিষ খাই আছোঁ এতিয়া বৰ্তমান। আৰু নিৰামিষ খাবই লাগিব। আৰু বনাবৰ কাৰণে এয়া চাউলকেইটা বাছি লৈছোঁ। বতাহ লাগিছেনে তোমাৰ? দিয়া। ৰ'দ নাই যদিও বতৰটো গৰম, তাপ দিছে, তাপ আছে। হেল্ল' বানপানীৰ ৰাইজসকল, ময়ো নিৰামিষ খাই আছোঁ জুবিনৰ হৈ ন্যায়ৰ কাৰণে। আৰু বানপানীৰ সহায় কৰা ৰাইজসকলক কৈছোঁ, ময়ো নিৰামিষ খাই আছোঁ। বানপানী মানুহখিনি ভালে থাকক, ভালে ৰাখক। সহায় কৰিছে ভালেখিনি, চৰকাৰৰ ফালৰ পৰাও বহুত সহায় কৰা মানুহ আগবাঢ়ি আহিছে, ভাল লাগিছে। যিমান মানুহ সহায় কৰা মানুহ আগবাঢ়ি আহিছে, তেখেতলোকৰ ভালেখিনি সহায় পাইছে। অসুবিধা অকল আৰু ঘৰবিলাক ভাঙি চিঙি চব শেষ হৈ গ'ল, এয়াই দুখ আৰু এনেকুৱা বানপানী নহওক। আৰু মানুহক ইমানে অন্যায় কৰা, পশু পক্ষী পৰ্যন্ত অন্যায় কৰিছে বানপানীয়ে। আৰু এনেকৈ বানপানী নহওক, তাকে কামনা কৰিলোঁ। বানপানী নহওক আৰু বৰষুণ দিলেও যাতে। মানুহবোৰ খুবেই নিউজ চায়ে আছোঁ, নিউজ চাই দুখ অনুভৱ কৰিছোঁ। আৰু কি ক'ম আৰু।